বাটাৰফ্লাই মেন বুলি আপোনাক মানে এই নামটো কোনে দিলে আৰু কিয় দিলে সেইটো অলপমান কৈ দিয়ক আপুনি যে বডিত ইমান গাল পখিলা লৈ ফুৰে বা কিমান ধৈৰ্য ধৰিব লাগে ন কেনেকৈ এতিয়া ধৰি লওক আমি যদি মোৰ পখিলাবিলাক বহুত ভাল লাগে মই যেতিয়া ওচৰত যাওঁ উৰি গুচি যায় আপোনাৰ গাত কেনেকৈ থাকে মানে এইটো কি মানে তাত একটা সাইন্টিফিক ৰিজনো আছে এনেকা নহয় কি এটা পখিলা এইটো গছত কণী পাৰে আৰু বেলেগ পখিলাও ইয়াত কণী পাৰে এনেকা হ'ব নেপাৰে পখিলাৰ মাজত কিবা ভয়ানক এনেকুৱা আছে নি মানে ধৰি লওক বিষাক্ত পখিলা আছে নেকি তেনেকুৱা এতিয়া বহুত মানুহে এচি বহিলে বেমাৰ হৈ যায় আমাৰ এচিত হেবিট না আমি নেচাৰেল হয় তেতিয়াহ'লে আজি বাটাৰফ্লাই বিষয়ে কথা পাতিম বাটাৰফ্লাই মেন আজি আমাৰ ষ্টুডিঅ'ত আছে আৰু ময়ো এক্সাইটেড হৈ আছোঁ কাৰণ আজি মানে পখিলাৰ বিষয়ে আপোনাৰ পৰা জানিম আমাৰ লগত আছে ৰৌচন উপাধ্যায় তেখেত এগৰাকী আৰক্ষী বিষয়া হয় আৰু লগতে বাটাৰফ্লাই মেন বুলি অলৰেডি মই কৈছোঁৱে আপোনালোকক বহুতে হয়তো আপোনাৰ বিষয়ে নাজানে আৰু বহুতে জানে গতিকে যিখিনিয়ে নাজানে সেইখিনি বিষয়ে আপুনি কথাখিনি আজি ক'ব লাগিব চ' ফাৰ্ষ্ট আপোনাক ৱেলকাম জনাইছোঁ আমাৰ ষ্টুডিঅ'ত থেংক ইউ ছ' মাছ মেডাম থেংক ইউ ছ' মাছ এতিয়া ক'ত ঘূৰি আছে বাটাৰফ্লাই বিষয়ে ক'ত ষ্টাডি কৰি আছে আপুনি এতিয়া ৰিচেণ্টলি মই এতিয়া কলকাতা ইউনিভাৰ্চিটি হৈ আহিছোঁ তাত মোৰ এটা লেকচাৰ আছিলে ডিপাৰ্টমেণ্ট অফ জুলজি ওৱান অফ দ্য অল্ডেষ্ট ইনষ্টিটিউশ্যন অফ আৱাৰ কাণ্ট্ৰি তো তাত এটা পখিলা বিষয় আৰু স্পেচিয়েলি ক্লাইমেট চেঞ্জ আৰু পখিলাৰ ৰিলেশ্যন এণ্ড ইম্পেক্টৰ কথা তাত কৈ আহিছোঁ So now I am here with you. Thank you so much. মই জনামতে আপোনাৰ এটা সময়ত বহুত বেছি ডিপ্ৰেশ্যন হৈছিলে কিন্তু কিয় হৈছিলে সেইটো আপুনি চাগে এতিয়ালৈকে কোৱা নাই আৰু ময়ো নাজানো সেইখিনি ষ্টৰী আপুনি কওক কাৰণ মানুহে ইনস্পায়াৰ হ'ব আৰু পখিলাই আপোনাক জীৱন দিলে বুলি ক'লে আপোনাৰ ভুল নহ'ব চাগে মই যদি ভুল নাই কোৱা হয়নে আপুনি কওকচোন কথাখিনি So এনেকা আছে পখিলা মই পুলিচ আৰক্ষী জইন কৰিছোঁ 2011-12 তাৰ পাছত আই এম লিটাৰেলি এ কমন পুলিচমেন লাইক মই আই এম এ কনষ্টেবল ইন অৰুণাচল প্ৰদেশ পুলিচ চ' ক্লাছ 12 পাছ কৰি কিনে মই পুলিচ জইন কৰিছোঁ তাৰ পাছত মই নিজৰ ষ্টাডি কৰিছোঁ লাইক যেতিয়া মই ষ্টাডি কৰি আছিলোঁ কি হ'ল মোৰ ফাইনেল এক্সাম আছিলে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিতে পঢ়ি আছিলোঁ মোৰ ফাইনেল এক্সাম আছিলে তাত মই যেতিয়া অন দ্য ৱে যেতিয়া মই ডিব্ৰুগড় গৈ আছিলোঁ লাইক ফ্ৰম মিয়াও ইটছ 200 কিলোমিটাৰ ডিষ্টেঞ্চ ছামথিং তো অন দ্য ৱে না মোৰ লাইক পেট বিষাইছে বহুত ৰাইট ছাইডতে একদম লিটাৰেলি ইট ৱাজ আ ভেৰি পেইনফুল মমেণ্ট তো মোকে কি কৰিলে বাছৰ ড্ৰাইভাৰ আৰু কণ্ডাক্টৰে মেডিকেল আগতে নমাই দিছে এইটো মই গম পাওঁ তাৰপাছত লিটাৰেলি এই পেইনফুল লাইক আনবিয়াৰেবল পেইন আছিলে তাৰপাছত এনি হাও তাত মোৰ এটা লগৰীয়া ঘৰ আছিলে তাত গৈছোঁ তাৰপাছত বাবাক হেতি ফোন কৰিছে তো লেটাৰ উই ন' ডেট কি মোৰ এপেণ্ডিক্স পেটত ব্ৰাষ্ট হৈ গৈছে মই একদম কেতিয়াও গম নাপালোঁ একো নাছিলে লাইক আই ৱাজ এ স্পৰ্টছমেন মই বেডমিণ্টন খেলোঁ মই ভলীবলো ভাল খেলোঁ তো একো চিমটম নাছিলে তো এক্সাম দিওঁতে অন দ্য ৱে নেক্সট দিন মোৰ এক্সাম আছিলে একদিন আগত গৈছিলোঁ তো এনেকুৱা হৈ গ'ল তো মই মেডিকেল এডমিট তো মোৰ পঢ়াইটো ৰখি গ'ল এণ্ড আই ৱাজ লিটাৰেলি ইণ্টাৰেষ্টেড ইন চিভিল ছাৰ্ভিচ মানে মই পল চায়েন্স লৈ কিনে পঢ়াই কৰি আছিলোঁ তো মোৰ প্ৰিপেৰেশ্যনকেইটাও চব খতম হৈ গ'ল মোৰ লাইক 2 মাহমান মই মেডিকেলত আছিলোঁ তো চ' মোৰ যোন প্ৰিপেৰেশ্যন আছে এইটো চব লাইক ইনভেলিডেই হৈ গ'ল আৰু মোৰ ইণ্টাৰেষ্টো নাই হৈ গ'ল আৰু কেলৈ কি মই নিজৰ গ্ৰেজুৱেশ্যন লেভেলৰ এক্সাম দিব যাওঁতে এনেকুৱা হ'লতো আৰু চিভিল ছাৰ্ভিচৰটো বেলেগেই কথা হৈ গ'ল তাৰপাছত কি হ'ল এনজাইটি আৰু ডিপ্ৰেশ্যন পূৰা হিট কৰিব ষ্টাৰ্ট হৈ গ'ল আৰু মই পুলিচ মানুহ পুলিচৰ ডিউটি 24/7 এণ্ড এভৰিবডি ন' দ্য হাউ হেক্টিক দ্য পুলিচ ডিউটি আৰু শ্বেডিউল থাকে তো তাৰপাছত নিজকে হিল কৰিব আমাৰ ঘৰ ওচৰতে নামদাফা নেশ্যনেল পাৰ্ক তো মোৰ ঘৰ পৰা হাৰ্ডলি 20 কিলোমিটাৰ দূৰতে আছে তো কি কৈছে মই বাইক লৈ সদায় মতলব নেচাৰ কাটতে লাইক জংঘল যাব হাবি যাব ষ্টাৰ্ট কৰিছোঁ তেতিয়া এনেকৈ চাওঁতে পখিলাৰ লগত আৰু দোস্তি হৈ গ'ল তাৰপাছত লাইক লিটাৰেলি পখিলা চাওঁতে সিহঁতৰ কালাৰ বিহেভিয়াৰ লাইক নেচাৰকে মই ফিল কৰিব পাৰিছোঁ তেতিয়া নেচাৰকে ফিল কৰিছোঁ পখিলাৰ লগত মোৰ দোস্তি হৈ গ'ল তাৰপাছত আকৌ মই ফটোগ্ৰাফী ষ্টাৰ্ট কৰিছোঁ তো ফটোগ্ৰাফী ষ্টাৰ্ট কৰি লিটিল বিট অকণমান ডকুমেণ্টেশ্যন নিজে কৰি আছিলোঁ তেন্তে চাওঁতে লাইক মোৰ ডিপ্ৰেশ্যন আৰু এনজাইটি শেষ হৈ গ'ল লাইক খতম হৈ গ'ল কাইণ্ড অফ কি মই সদায় জংঘল হাবি যাওঁ ডিউটি খতম হ'লেও হাবি ডিউটি আগতো হাবি লাইক ডিউটি লাইক মোৰ এনেকুৱা আছিলে কি ৰিপিট থিং আছিলে ৰাতিপুৱা অফিচ যোৱা অফিচ খতম হাবি যোৱা আৰু আমাৰ পুলিচতে 2 শিফ্ট হয় ডিউটি মৰ্ণিং শিফ্ট ইভিনিং শিফ্ট
তো মৰ্নিং শিফ্ট হ'লে ইভিনিং শিফ্ট কা সময়তে জংগল ইভিনিং শিফ্ট হ'লে মৰ্নিং তো এনেকা কৰি কৰি পখিলাৰ বহুত কাম কৰিছোঁ আৰু ডকুমেণ্টেশ্যন কৰাৰ পাছত চাইছোঁ যে মই নিজকে হিল কৰিব পাই আছোঁ লাইক নেচাৰ লিটাৰেলি লাইক মোৰ লাইক স্মাইল ৱাপছ আহি গ'ল লাইক মই সদায় হাঁহি থাকোঁ লাইক মোৰ চেহেৰা এনেকাই সদায় হাঁহি থাকোঁ মই দুখ হ'লেও হাঁহোঁ খুশি হ'লেও হাঁহোঁ লাইক মোৰ চেহেৰাতে সোমাইছে স্মাইল বাট ডেট টাইম আই লছ মাই স্মাইল বাট এগেইন আফটাৰ মিটিং দ্য বাটাৰফ্লাইজ দ্য স্মাইল কেম বেক ইন মাই ফেচ তাৰপাছত লাইফে চেঞ্জ হৈ গ'ল পঢ়াই চাইড আৰু পঢ়াইতে ইণ্টাৰেষ্ট নাই তাৰপাছত পখিলাত যদি আছোঁ পখিলা চাই আছোঁ পখিলাৰ বিহেভিয়াৰ ষ্টাডি কৰি আছোঁ এনেকুৱা কৰোঁতে তাৰপাছত মোৰ লগৰীয়া কি কয় মোৰ গুৰুই ক'ম ডক্টৰ মনসুন জ্যোতি গগৈ সি মোক কিমান শিকাইছে আৰু কিমান এক্সপাৰ্ট মোৰ আৰ্টছ ষ্টুডেণ্ট মই আৰু পখিলাৰ যোন বিষয় ষ্টাডি থাকে সেইটো হয় তোমাৰ ছায়েন্সৰ এণ্টমলজি জুলজি ষ্টাডি আহে তো এটা আৰ্টছ ষ্টুডেণ্ট ছায়েন্সৰ ষ্টুডেণ্ট কনভাৰ্ট মতলব ছায়েন্স বস্তু শিকিবৰ কাৰণে বহুত মতলব ডাইৰেক্ট ফিল্ডে ডিফাৰেণ্ট তো সেইটো তাতে মোৰ বহুত লগৰীয়াই মোক মদত কৰিছে ডক্টৰ মনসুন জ্যোতি গগৈ নাৱাংলা ভুটীয়া মোৰ একটা লগৰীয়া আছিলে মিনম পাৰ্টিন তাৰপাছত আকৌ বহুত সাৰা এক্সপাৰ্ট হৈ গ'ল যেনেকা বাটাৰফ্লাই মেন অফ ইণ্ডিয়া যাক কয় আইছেক কেমিকাৰ ছাৰ পিটাৰ স্মিথেক তো হেতি মোকে শিকাইছে আৰু বহুত সাৰা ষ্টুডেণ্ট আৰু মই কটন ইউনিভাৰ্চিটিৰ ফেকাল্টিকে বি সদায় থেংকফুল আছোঁ কি হেতি মোকে শিকায় বস্তুটো তো এনেকা শিকি নাও আই মিন ৰিচাৰ্চ বাটাৰফ্লাই মেন বুলি আপোনাক মানে নামটো কোনে দিলে আৰু কিয় দিলে সেইটো অলপমান কৈ দিয়ক মানুহৰ বাটাৰফ্লাই মেন অফ অৰুণাচল ইজ এ কাইণ্ড অফ টেগ বেক ইন 2019 তো কি হৈছিলে যেতিয়া মই পখিলা চাওঁ মই সদায় পখিলাত উংলিত উঠাওঁ মতলব গাতে উঠাওঁ এনেকা কৰি চ' প্ৰিভিয়াছলি মোৰ এটা লগৰে আছে নাৱাংলা ভুটীয়া তাৰ ৰেকৰ্ড আছিলে লিফটিং হাইয়েষ্ট নাম্বাৰ অফ বাটাৰফ্লাই ইন ফিংগাৰ তো একদিন মই তাক কৈছোঁ দাদা সি নেপালী তো মই লাইক নেপালীতে কৈছোঁ দাদা একদিন মই तपाईँকো ৰেকৰ্ড টুটাই দিছোঁ লাইক আই উইল ব্ৰেক ইয়ৰ ৰেকৰ্ড চামডে তো সি কৈছে যোনদিনা তই এইটো কৰিবি মই চবচে খুচি হ'ম তো লিটাৰেলি মই তাৰ ৰেকৰ্ডটো ব্ৰেক কৰি দিলোঁ দেন আই এচিভড লাইক ইণ্ডিয়া বুক অফ ৰেকৰ্ড বেক ইন 2019 তাৰপাছত আকৌ এছিয়া বুক অফ ৰেকৰ্ড পালোঁ তাৰপাছত এটা অনাৰেৰী ডক্টৰেটো পালোঁ ফৰ বাটাৰফ্লাই এইটোৰ কাৰণে তাৰপাছত সেইটো কৰোঁতে অকণমান লাইক এতিয়া পখিলাৰ পৰা মই লাইক এনেকুৱা হৈ আছে কি অকণমান মানুহে গম পাই আছে মতলব লাইক অকণমান হাইলাইট হৈ আছে পখিলা এনেকা বুলি কোনোবা কাম কৰি আছে আপুনি বডিত কিমানমান লৈছিলে পখিলা এতিয়ালৈকে মই 264 ডিফাৰেণ্ট স্পেচিছ লিফ্ট কৰিছোঁ এতিয়াতো মই কাউণ্টে নকৰোঁ থিং আফটাৰ ৰেকৰ্ড আৰু মই নিজে ভাবোঁ এণ্ড লাইক আই লিটাৰেলি ৱান্ট টু লাইক কি বোলে ৱান্ট টু চে ডেট এতিয়া মই না ৰিকুৱেষ্ট কৰি আছোঁ কোনোবা মোৰ ৰেকৰ্ডটো ভাঙাওক আৰু মই ৰেকৰ্ড ক্লেইম নকৰোঁ এণ্ড আই লাইক গেটিং দ্য অপৰচুনিটি ইন ইয়ৰ ষ্টুডিঅ' কি মই মানুহকে ৰিকুৱেষ্ট কৰোঁ মোৰ ৰেকৰ্ড ভাঙা লাইক আই উইল বি লিটাৰেলি ভেৰি হেপী ইফ ছামৱান ব্ৰেক মাই ৰেকৰ্ড তো ইন কামিং ডেজ আই হোপ ছাম পিপল উইল ব্ৰেক মাই ৰেকৰ্ড আৰু মই না লিটাৰেলি চবচে হেপী না মই হ'ম তেতিয়া তো কেলে কি সিৰ্ফ ৰেকৰ্ড ডাঙৰ কথা নহয় এইটো ৰেকৰ্ড কাৰণে আপুনি এইটো পখিলা বিষয়তে জানিব লাগে যেতিয়া আপুনি পখিলা বিষয়তে শিকিব তেতিয়া চাওক নলেজ অট'মেটিক আহি যাব আৰু নলেজ বস্তুটো লাইক 3D একটা ডাইলগ কয় জ্ঞান কাহি সে ভি মিলতা লে লো মই আৰ্টছৰ ষ্টুডেণ্ট হৈ এতিয়া এণ্টমলজি ষ্টাডি কৰি আছোঁ মতলব শিকি আছোঁ তো শিকিবৰ কাৰণে কোন সীমা নাই আপুনি কেতিয়াও শিকিব পাৰে কোন পাৰ্টিকুলাৰ এজ নাথাকে যিকোনো ছাবজেক্টে নহওক লাগিলে আপুনি বেকগ্ৰাউণ্ড আৰ্টছৰে হওক ছায়েন্সৰে হওক কমাৰ্চৰে হওক যিকোনো বিষয়ত আপুনি পাছতো শিকি থাকিব আৰামকে কজ শিকা কোন এজ নাথাকে আৰু সেইটো আৰু যোন মানুহে কয় না মোৰ লগত টাইম নাই লাইক মই তাকে দুনিয়াৰ সবচে সুস্তি মানুহ কওঁ বাছ টাইম না প্ৰায়ৰিটি ওলাই যায় যেতিয়া আপুনি কোন বস্তুকে
মৰম কৰে যেতিয়া কোন বস্তু শিকিব ইচ্ছা আছে না আপুনি টাইম যেনেকা হ'লেও ওলাব সেইটো প্ৰায়ৰিটাইজ মেটাৰ কৰে তো যোন মানুহে কয় মোৰ লগত সময় নাই হি ইজ লাইক জাষ্ট ব্লাফিং অনলি আৰু এটা কথা আপুনি যে বডিত ইমান গাল পখিলা লৈ ফুৰে বা কিমান ধৈৰ্য ধৰিব লাগে ন কেনেকৈ এতিয়া ধৰি লওক আমি যদি মই পখিলাবিলাক বহুত ভাল লাগে মই যেতিয়া ওচৰত যাওঁ উৰি গুচি যায় আপোনাৰ গাত কেনেকৈ থাকে মানে এইটো কি মানে তাত একটা চাইণ্টিফিক ৰিজনো আছে চ' এনেকা নহয় কি মোৰ বডিতে কিবা এটা বহুত স্পেচিয়েল এইটো আছে বুলি নাই বাট একটা পেচেন্স হ'ব লাগে চোৱা পখিলা বহুত সৰু বস্তু লাইক কোল্ড ব্লাডেড একটা এনিমেল হয় তো আৰু তাৰ বিহেভিয়াৰ বুজিব লাগে এতিয়া সাপোজ আমি লাইক মাই আসামিজ ইজ নট গুড বাট ষ্টিল আই ট্ৰাইং টু স্পিক তো একটা বস্তুকে আপুনি জানিবৰ কাৰণে অকমান সময়তো লাগিব না লাইক এক্সাম্পল এতিয়া মই একটা ছোৱালীক দেখাই নাই তো তাৰ মই ক্ৰাছ কেনেকা বনাম ইমেজিনেশ্যন পৰাটো নহয় তাক দেখিলেহে তেতিয়া মোৰ যেতিয়া বুকুটো দুখ কৰিব তেতিয়াহে মোৰ মৰমটো বাঢ়িব আপুনি যেতিয়া হাবিত যাব পখিলা 1-2 দিন চাব তেতিয়াহে তাক বিষয়তে গম পাব যেতিয়া তাৰ বিষয়তে গম পাব তেতিয়া লাইক যেনেকা আমি লগৰীয়াকৈ কয় তাৰ নম্বৰটো মোকে দে কয় সেনেকাই আমি পখিলাক ষ্টাডি কৰিব লাইক অকণমান তাৰ বিহেভিয়াৰ ষ্টাডি কৰিব ষ্টাৰ্ট কৰিম লাহে লাহে যেতিয়া আপুনি ষ্টাডি কৰিব আপুনি নিজে মৰম হৈ যাব যেতিয়া মৰম হৈ যাব আপোনাৰ পেচেন্স নিজে আহি যাব তেতিয়া সব আপুনি খেদালেও নেখেদিবই পখিলা নিজে আহে গাত বহে আপুনি মানে যেতিয়াই নহওক যদি সেই জংঘলৰ ভিতৰত যায় পখিলা ওচৰত অট'মেটিকেলি আহিয়ে যায় পখিলাখিনি আহে বুলি চোৱা আৰু হেতৰ বি এটা বিহেভিয়াৰ আছে লাইক আমাৰ বডিত সল্ট থাকে হয় সেইটো সল্ট হেতকে লাগে মেইন থিং ইজ লাইক এনেকা নহয় কি মই গৈছো হেতি মোৰ লগত লগ কৰিব হে দেটছ নট কাইণ্ড অফ থিং বাট পেচেন্স এতিয়া যেতিয়া আমি তাক ডিষ্টাৰ্ব নকৰোঁ যেতিয়া হি ফিল কৰে কি হা এইটো যোন মোৰ ওচৰতে আছে হি মোকে ডিষ্টাৰ্ব কৰা নাই সি লিটাৰেলি নিজে আহিব তোমাৰ গাৰ পৰা যোন সল্ট আছে এক্সট্ৰেক্ট কৰিব তোমাৰ লগত খেলিব আৰু তুমি খেদালেও নেখেদে ইটছ ৰিয়েলি আৰু মোৰ একটা কানেকশ্যন আছে পখিলাৰ লগত লাইক মই য'তো যাওঁ কিবা পাওঁ মই এতিয়ালৈকে লাইক চাইড ইটছ এ গড গিফটেড কি শায়দ মোৰ নচিবতে পখিলাৰ লগত দোস্তি কৰা ভগৱানে লিখি পঠাইছে হ'ব নাই সঁচাকৈ মোৰ এটা আছে কি পখিলাৰ লগত এক কানেকশ্যনটো আছে কথা পাতে নাই মানে ধৰি লওক এনেইতো মুখে অবভিয়াছলি কথা পাতিব নোৱাৰিব তথাপিও কিবা এটা কানেকশ্যন যিটো থাকে পখিলাৰ লগত আৰু পখিলাৰ আপোনাৰ লগত কেনেকুৱা অকণমান ভালকৈ বুজাই দিয়কচোন যেতিয়াও মই ডিপ্ৰেছ হওঁ লাইক ডিপ্ৰেছ নাই যেতিয়াও মোক বৰিং লাগে যেতিয়া মই বেমাৰো হওঁ মোৰ মা এতিয়া মোৰ বাবাটো ঢুকালে মোৰ মা বাবা সদায় মোক কয় তই যা জংঘল হাবিত ফুৰিব যা পখিলা চাইয়া লাইক তেতিয়া সিহঁতকে চাই ফুৰি আহোঁ না লাইক আই ৱাজ অ'কে লাইক মোক মোৰ এইটো জ্বৰ বি গুচি যায় কাহ বি গুচি যায় টায়াৰ্ডনেছ খতম হেপিনেছ এগেইন কেম বেক চ' তাৰপাছত সিহঁতৰ বিহেভিয়াৰ বি এনেকুৱা আছে না যেতিয়া মই যাওঁ না মই আজিলৈকে এনেকুৱা হোৱা নাই এতিয়া মই 8 বছৰমান হৈ গ'ল পখিলা চোৱা এনেকুৱা হোৱা নাই কি মই হাবিত গৈছোঁ আৰু সেই পখিলা পোৱা নাই আজি ভাল লগা নাই এনেকুৱা হোৱা একটাও দিন নাই লাইক যেতিয়াও মই ৱাপছ ঘৰত আহোঁ ইট ৱাজ লিটাৰেলি এ হেপী মমেণ্ট ফৰ মি আপুনিতো বহুত ষ্টাডি কৰিছে পখিলাৰ ওপৰত গতিকে পখিলাৰ বিহেভিয়াৰৰ ওপৰত কওকচোন অলপমান আৰু মইতো বহুত কথা নাজানো আৰু আমি নাজানো বহুত কথা পখিলাৰ বিষয়ে যিহেতু আপুনি ৰিচাৰ্চ কৰিছে গতিকে আমাক অলপমান বুজাই দিলে ভাল লাগিব আৰু আপোনাৰ চেনেলৰ মাধ্যমতে মই পুৰা সমস্ত অসমৰ বাসীক আৰু পুৰা অল ইণ্ডিয়া পিপলকে একটা কথা ক'ব বিচাৰোঁ যে পখিলা বহুত ইম্পৰ্টেণ্ট বস্তু ইক'লজিতে লাইক উই ছেইড বাটাৰফ্লাই ইজ দ্য ইণ্ডিকেটৰ অফ হেল্ডি এনভাইৰনমেণ্ট য'ত পখিলা থাকে তাত এনভাইৰনমেণ্ট অট'মেটিকলি হেল্ডি থাকে তাৰ ৰিজন ইজ হাৰ পখিলাৰ লাইফ চাইকেলটো কেনেকুৱা বোলো যেনেকুৱা লাইক অসমতে এৰী বহুত ফেমাছ আছে এৰী ইজ এ মথ তাকে ধৰোঁ এতিয়া মই পখিলাক এৰী আৰু পখিলাক লগত কৰোঁ যেনেকুৱা একটা এৰীও একটা পাৰ্টিকুলাৰ গছতহে কণী পাৰে পখিলাও এনেকুৱা পাৰ্টিকুলাৰ একটা পখিলাৰ পাৰ্টিকুলাৰ হাউচ প্লাণ্ট থাকে যেনেকুৱা 10টা পখিলাহত 10টা হাউচ প্লাণ্ট 20টা চব বেলেগ এনেকুৱা নহয় কি এটা পখিলা এইটো গছত কণী পাৰে আৰু বেলেগ পখিলাও ইয়াত কণী পাৰে এনেকুৱা হ'ব নেপাৰে লাইক দে হেভ ডিফাৰেণ্ট হাউচ প্লাণ্ট তো তাত পখিলা কণী পাৰে কণী পৰাৰ পাছত কি হয় যেতিয়া কণী ফুটে একদম সৰু কণীটো সেইটো কণী ফুটাৰ পাছত কি কৰে এইটো কেটাৰপিলাৰ প্ৰথমত সেইটো এক্সেলটো খায় এক্সেল খোৱাৰ পাছত সেইটো পত্তা খায়
সেইটো পাত খাই নিজক মানে সেইটো গছৰ পাতটো খাই নিজকে 1000 টাইমছ গ্ৰ' কৰে একবাৰ বৰ্ণ হোৱা পাছতে নিজকে 1000 টাইম গ্ৰ' কৰে তাৰ মোৰ এতিয়া ছাপ'জ মই এটা সৰু বাচ্চা কাপোৰ আছে ইটো অকণমান ডাঙৰ হ'লে এইটো কাপোৰটো তাক নহ'ব সি এনেকাতে তাৰ ইনষ্টা চেঞ্জ কৰে তাই সেইকাৰণে লাইক বাটাৰফ্লাইতে কি কৰে কেটাৰপিলাৰে 3-4 বাৰ কাপোৰ চেঞ্জ কৰে কাইণ্ড অফ লাইক সেইটো ক'ব পাৰি আৰু কাপোৰ চেঞ্জ কৰা সেইটো যোন মতলব যোন এইটো আছে এক্সট্ৰেক্ট মতলব লাইক যোন বিয়া আছে কাপোৰ ফাটা কাপোৰটো সিহঁতৰ নিজে খাই লয় সিহঁতি তাৰপাছত এতিয়া পূৰা খাই গ'ল এতিয়া পূৰা সিহঁতি আৰু নেখায় আৰু মতলব সিহঁতৰ পেট ফুল হৈ গ'ল তেতিয়া সি কি হ'ব সি এতিয়া পিউপা বনিব এক জেগাতে পিউপা বনিব তেতিয়া একটা প্ৰচেছ শুৰু হয় মেটামৰফচিছ সি কি কৰে তেতিয়া এতিয়া চোৱা কেটাৰপিলাৰৰটো পংখ নাথাকে এণ্টিনা নাথাকে ভৰি নাথাকে তো সি কি কৰে ডেভেলপ কৰে তাত সেই ভিতৰতে যেনেকা এৰী পোক ভিতৰতে সোমাই যায় এনেকা পখিলাৰ পিউপা ভিতৰত সোমাই নিজকে ডেভেলপ কৰে লাইক নিজৰ যোন লাইক ট্ৰান্সফৰমেশ্যন বুজিছোঁ তো নিজকে ট্ৰান্সফৰ্ম কৰে তাৰপাছত একটা সুইটেবল কণ্ডিশ্যন চাই লাইক এনেকা নহয় যেতিয়া পেতিয়া ওলাব এনেকা নহয় বাটাৰফ্লাই তেতিয়া ওলায় যেতিয়া বৰষুণ দিয়াৰ পাছত ৰ'দ হয় এক্সেক্টলি আৰ্লি মৰ্নিং টাইম আৰু হেতি লাইক দে আৰ ভেৰি ক্লেভাৰ লাইক দে আৰ ভেৰি নলেজেবল কি হেতি ক্লাইমেটকে বুজি পায় এতিয়া ৰ'দ আছে ৰ'দতে ওলাব হয়তো হ'ব সেইকাৰণে ঠিক মেক্সিমাম বাটাৰফ্লাই ৰাতিপুৱা আৰ্লি মৰ্নিং 4-3-4-5 এনেকাতে হেচিং হয় হেচিং হোৱা পাছতে হেতি নিজকে ড্ৰাই কৰাৰ পাছতে হেতি ফ্লাই কৰে এতিয়া ফ্লাই কৰাতে এতিয়া দেৰ ইজ এ 2 মেল এণ্ড ফিমেল ফিমেল যেতিয়া আমি এইটো চাওঁ না যেনেকা সেইটোৱে মই কৈ আছোঁ এতিয়া মেল ফিমেলটো এতিয়া গম আপুনি লাইক কমন আদমিটো এতিয়া পখিলা মেল ফিমেলটো গম নাপায় তো আজি আপোনাৰ জাম্পিং স্পাইডাৰ ষ্টুডিঅ' কা লাইক আই লিটাৰেলি ফিল ফৰ্চুনেট টু বি হেয়াৰ আপোনাৰ ষ্টুডিঅ'তে মই এইটো কথাটো মানুহবিলাকে ক'ব পাই আছোঁ যে পখিলাৰ মেল ফিমেল আইডেণ্টিফাই কৰা বহুত ইজি বস্তু ফিমেল সদায় ডাল থাকে কালাৰটো আৰু মেল বহুত ভাইব্ৰেণ্ট থাকে এইটোতো আমি লাইক হিউমেন বিঙে এনেকা কি ছোৱালীকেইটা অকণমান লিপষ্টিক লগাই অকণমান ষ্টাইল কৰে বাট লাইক ইন নেচাৰ মেল আৰ অলৱেজ বিউটিফুল চব বস্তু আপুনি কম্পেয়াৰ কৰি লোৱা পিকককে কম্পেয়াৰ কৰা লায়নকে কম্পেয়াৰ কৰা আমাৰ ঘৰতে থকা এইটো কুকুৰাকে কম্পেয়াৰ কৰা তো মেল সদায় প্ৰমিনেণ্ট থাকে ফিমেল ডাল থাকে অকণমান এণ্ড চাইজ ফিমেল কা অকণমান ডাঙৰ থাকে আৰু মেল কা অকণমান সৰু থাকে দেন দেৰ ইজ চাম কি আইডিজ সেইটো অকণমান চাইণ্টিফিক হৈ যায় কি লাইক উইংছতে অকণমান পেটাৰ্ণটো বেলেগ হৈ যায় কালাৰটো অকণমান পেটাৰ্ণ ডিফাৰেঞ্চ হৈ যায় তো সেইটো দেট ইজ চাইণ্টিফিক থিং সেইটো মই এতিয়া ষ্টুডিঅ' বহি শিকাব নোৱাৰোঁ বাট দেৰ ইজ এ কমন এণ্ড ওৱান মোৰ থিং ভেৰি ইজি কি নেক্টাৰিং যোন আমি ফুলত পখিলাকেইটা এইটো কৰে যোন ফুলত পখিলাকেইটা ফুৰে সেইটো ফিমেল হয় নেকি হা আৰু মেলটো যেনেকা যেতিয়া আপুনি কেতিয়াবা নটিচ কৰিছে ক'ত বোকাত মানুহে তাত বহুত বেছিকে থাকে দেটছ বিহেভিয়াৰ ইজ কল্ড মাড পাডলিং তো সেইটো মষ্টলি মেল থাকে তাৰপাছত মেলে কি কৰে সেইটো মাড পাডলিং পৰা মিনাৰেল এক্সট্ৰেক্ট কৰে মেটিং কাৰণে আৰু লাইক যেনেকা আমাৰ মানুহৰ হয় কি একটা ছোৱালীও একটা হেণ্ডচাম ল'ৰা লগত অকণমান কানেক্ট হৈ যায় জলদি এনেকাই পখিলাত বি এনেকা আছে ফিমেল চুজ হেল্ডি মেল ফৰ এগ ডেভেলপমেণ্ট তো যাৰ লগত বেছি চল্ট আছে তাক মেটিং কৰে আৰু ফিমেল নেক্টাৰিং কৰা সময়তে চোৱা পলিনেশ্যন একটা বহুত ডাঙৰ এইটো হয় চ'ৰ্চ হয় লাইক পখিলা একটা পলিনেশ্যন কা বহুত ডাঙৰ এইটো চ'ৰ্চ হয় তো পলিনেশ্যনো হৈ আছে সি তাৰ পৰা ভিটামিনছ এণ্ড চাম লাইক এচেঞ্চিয়েল তোমাৰ বস্তুকেইটা ফুল পৰা এক্সট্ৰেক্ট কৰে তাৰপাছত মেটিং হয় মেটিং হোৱা পাছতে আকৌ ফিমেলে সেইটো গছতে আণ্ডা দিব যাৰ সেইটো পাৰ্টিকুলাৰ হাউচ প্লাণ্ট হয় যেনেকৈ আগাৰ একটা পখিলা আছে
মৰ্মন হি কাৰি পাতা নহলে কাৰি পাতাতে এইটো দিয়ে আণ্ডা দিয়ে মানে কি সিলেক্ট কৰিলো নেকি বেলেগ বেলেগ গছ কিয় মানে সিলেক্ট আৰু নয় হেতৰ নেচাৰই এনেকা না কি হেতৰ যেনেকা পাৰ্টিকুলাৰ হাউচ প্লান্ট থাকে যেনেকা সাপোজ এতিয়া আমি ভাত খাওঁ তো হেতৰ ভাত সেইটোৱে হয় আৰু হেতি ডাল দিলে নেখায় হেতক ভাতে লাগে কাইণ্ড অফ থিং তো হেতৰ পাৰ্টিকুলাৰ হাউচ প্লান্ট থাকে আগাৰ হাউচ প্লান্ট সাপোজ এতিয়া মই নিম্বুকে এতিয়া সবৰ গছত কাজি নিম্বু গছ আছে একটা এক্সাম্পল দি আছোঁ লাইক মানুহে কানেক্ট কৰিব পাৰিব এতিয়া কাজি নিম্বু আছে আপোনাৰ ঘৰতে পখিলাই কণী পাৰিলে তাত লাইফ চাইকেল হৈ আছে আপুনি যেনেকা সি কাজি নিম্বু গছ কাটি দিব সি বেলেগ কাজি নিম্বু গছ বিচাৰি গুচি যায় দ্যাটছ হাউ মাইগ্ৰেশ্যন আৰু ক্লাইমেট চেঞ্জ তাতে চেঞ্জ হৈ যায় ছাপ'জ ইয়াত এতিয়া 100টা পখিলা আছে মিনছ 100টা গছ আছে গছ আপুনি কাটি দিলেতো পখিলাও গুচি যাব মতলব দ্যাটছ হাউ উই ইণ্ডিকেট that butterfly is the indicator of healthy environment আৰু এটা মনত পৰিছে মোৰ কথা বিছা পখিলা বুলি এটা আছে না আপুনি যেটো জানে চাগে বিছা পখিলা শুনিছে বিছা পখিলা is swa there is a different in moths and butterfly jun eri pora jun pokhila bone that is moth pokhila aru moth is different thing যেটা তুমি জুন কইছে যে এইটো বিছা পখিলা is a moth হেতু ৰাতি উড়ে আচ্ছা আৰু লাইটত বেছি এট্ৰেক্ট হয় there is a difference in butterfly and moth সেইটো এতিয়া যেতিয়া কৈ আছো দেখোন এইটো মই লাইক ক'ব বিচাৰো যে butterfly active in daylight and moths in evening time আৰু যোন স্কেল থাকে লাইক যোন কি বোলে ওপৰৰ একটা ধুলি থাকে পাখিৰ ওপৰতে মথৰ বেছি থাকে এণ্ড বাটাৰফ্লাইৰ কমতি থাকে আৰু একটা এন্টিনা বুলি বস্তু আছে এইটো সিং টাইপৰ বুজিছো পখিলাৰ সিংটো ভি টাইপৰ থাকে যেনেকা এইটো মাচিস কাটি থাকে না যেন ওপৰতে অকমান গোল কৰি হেনেকা থাকে আৰু মথ কা যোন এন্টিনা থাকে হেতু ফ্ল্যাট থাকে আৰু লিফি আৰু পাত যেনেকা আমাৰ এইটো ঢেকিয়া সাগৰ এইটো থাকে এনেকা থাকে that is different there is a common difference between butterfly and moths ধৰক পখিলা মাজত কিবা ভয়ানক এনেকুৱা আছে নি মানে ধৰক বিষাক্ত পখিলা আছে নেকি এনেকুৱা বহুত সারা লাইক সোয়া বিষাক্ত পখিলা তো পখিলা আৰু বার্ডস যোন চৰাই আছে হেতৰ কানেকশন আছে হয় পখিলা ৰঙা কিয় আছে তুমি চাইছা হ'ব কেতিয়াবা পখিলা ৰঙা আছে ৰঙা কিয় হেতি এইটো কৰে পিগমেন্ট লাইক পাতৰ পৰা হেতু যোন পাত থাকে তাৰ পৰা কালাৰ পিগমেন্ট লয় হেতি কেটাৰপিলাৰ সময়তে তাৰ পাছত হেতু নিজকে টক্সিকেট কৰে সো দ্যাট কোনোবা চৰাই এইটো পখিলা উৰুতে খাই দিলে তাৰ পেট বিয়া হৈ যাব এন্ড ইন নেচাৰ লাইক caterpillar of butterfly is a like gulab jamun for birds তো এনেকা আছে তো হেকানে হেতি নিজকে টক্সিকেট কৰে এন্ড লাইক I heard মোৰ গুৰু এজন পিটাৰ স্মিথ এক্সাৰে কৈছে কি দুনিয়াতে এতিয়া লগে এটা মানুহে পখিলা খাই মৰিছে লাইক গলতি পৰা তাৰ মুখত পখিলাটো হুমাই গল and he dead and that was the only death from butterfly till now এনেকুৱা আছে নেকি সৰি মই আপোনাক মানে ধৰি লওক গাত পৰি গৈছে আৰু তাৰ পিছতো মানে বডি মানে বেয়া মানে প্ৰভাৱ পৰিছে এনেকুৱা আছে নেকি মত পৰা হয় মত যোন তোমাৰ এইটো থাকে তুমি 20 পখিলা তাৰ পৰা হয় বাটাৰফ্লাই পৰা বহুত কম নেথাকে কেতিয়ালগে কস মই বহুত লিফট কৰিছো এতিয়ালগে অলমোস্ট কাউন্ট টু কৰা না 300 বেছি লিফট কৰি লৈছো এতিয়ালগে মোক ইচিংটো এতিয়ালগে স্কিন প্ৰবলেম ইচিং একোটো মই ফিল কৰা নাই আৰু আপুনি অলপ আগতে কৈছে যে চৰাই আৰু পখিলাৰ মাজত এটা মানে ভাল কানেকশন আছে সম্পৰ্ক আছে এই বিষয়ে কওকচোন অলপমান লাইক এইটোই কৈছো যেনেকা পখিলাটো চৰাই খায় তো য'ত চৰাই আছে তাত পখিলাও পাব এণ্ড পখিলা আৰু চৰাইটো আজি কাৰণে নৰ্থ ইষ্টে বহুত ডাঙৰ টুৰিজম সেক্টৰ আছে এতিয়া দূৰ মানুহে পখিলা চাব চৰাই চাব নৰ্থ ইষ্ট আহে এতিয়া আপোনাৰ অসমতে হৈ গ'ল এতিয়া চাওক আপোনাৰ অসমতে কাজিৰঙা আছে মানাস আছে দেন ইয়াত দীপৰ বিল আছে গৰবাংগা আছে ৰাণী আছে মানাস আছে তো তাত পখিলা আছে চৰাইও আছে আৰু লাইক এতিয়া মই কেমেৰা আগত আছো তো একটা এক্টিংও কৰি দেখাম লাইক পখিলা চাব কাৰণে তলত চালে হল আৰু চৰাই চাব কাৰণে এনেকা চালে হল তো কানেকশনটো আৰু ইজি হৈ যায় পখিলা চোৱা মানুহে চৰাই চাবই
তো চৰাই চোৱা মানুহে পখিলা চাব এণ্ড লিটাৰেলি আপোনাৰ ষ্টুডিঅ'ত বহিত মই এটা কথা চবকে ক'ব পাৰিম যে বাটাৰফ্লাই ইক' টুৰিজম স্পেচিয়েলি চৰাই আৰু পখিলা শিকিবৰ কাৰণে বহুত ডাঙৰ বস্তু নহয় আপুনি অকণমান যদি ইণ্টাৰেষ্ট দিয়ে আপুনি শিকি ল'ব কজ এইটোতো ৰিফাৰেঞ্চ বুক আছে আৰু বহুত ডাঙৰ আৰু আমিতো সদায় পখিলা আৰু চৰাই চাওঁ না লাইক আমাৰ ঘৰৰ পিছতেও আছে না 10-15টা গছত এনে চালে চৰাই আহে তলত চালে পখিলা আছে এনেকুৱা কৰি কৰি শিকিলে কি হ'ব একটা টুৰিষ্ট গাইড বনিও নিজৰ এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰিব আজি চাওক টুৰিজম বহুত ডাঙৰ ছেক্টৰ হয় ইণ্ডিয়াতে স্পেচিয়েলি নৰ্থ ইষ্ট ইজ দ্য হাব ফৰ ইক' টুৰিজম এতিয়া আপুনি পখিলা বিষয় या फिर চৰাই বিষয়তে শিকিলে কি হ'ব আপুনি টুৰিষ্ট গাইড কৰি কমাব পাৰিব বাট শিকিবতো লাগিব আপুনি এনেকা নহয় কি অকমান এক দুইটা চৰাই কা নাম জানি গ'লে ইয়াত পায় বুলি টুৰিজম নহয় আপুনি তাৰ বিষয়তে ইমান ডুবিব লাগে কি আপুনি উৰুতে চিনি পাব লাগে ইয়াতে চৰাই মাতে গম পাব লাগে কি এইটো বস্তু হে তেতিয়াহে আপোনাকে মানুহ বিচাৰি আহিব এইটো মানুহ জানে ইয়াক গাইড বনাম আৰু টুৰিষ্ট গাইড চোৱা বহুত এতিয়া কাজিৰঙা ইজ আ পাৰফেক্ট এক্সাম্পল তাত গাইড কৰি কৰি মানুহবিলাকে ভাল লাইভলিহুড কমাই আছে আৰু আমাৰ নৰ্থ ইষ্টে জংগলত কমি নাই না আৰু স্পেচিয়েলি মই অৰুণাচলতো জংগলৰ কমি নাই বাট দ্য থিং ইজ আমি এইটো জংগলক ভেলু নিদিওঁ সামথিং ডিফৰেষ্টেশ্যন বহুত বেছিকৈ হৈ আছে আমাৰ ইয়াত চ' দেয়াৰ ইজ আ লাইক ডায়লগ কি ৱেন নিড কনভাৰ্টেড ইনটু গ্ৰীড ডিষ্ট্ৰাকশ্যন হেপেন বহুত জেগাতে কি হয় আমাক অকণমানে একটা গছে লাগে বাট তাৰ নামতে আমি 10-15টা গছ কাটি দিওঁ হয় তাত কি হয় ডিফৰেষ্টেশ্যন হয় এণ্ড ইন দ্য নেম অফ ট্ৰেডিশ্যন ইন দ্য নেম অফ কালচাৰ হাণ্টিং কৰে আগতেতো হাণ্টিং ট্ৰেডিশ্যনেল ৱেতে কৰে তীৰ লয় কামান লয় এনেকুৱা কৰে বাট নাও ছফিষ্টিকেটেড গান ইউজ কৰে চ' কালচাৰটো চবকে লাগে বাট কালচাৰেল ৱেতে নকৰে ট্ৰেডিশ্যনেল ৱেতে কৰে চ' লাইক ট্ৰেডিশ্যনেল ৱে বোলে চৰি তোমাৰ মডাৰ্ণ ৱেতে কৰে তো মডাৰ্ণ ৱেতে কৰিলে কি হয় এতিয়া মডাৰ্ণটো উইপনটো বহুত ডেঞ্জাৰ আছে আগতেতো কি আছে মানুহ জংঘলত যায় আগতেতো আৰা পৰা কাটে একদিনতে একটা মানুহ 2টা পৰা বেছি গছ কাটিব নোৱাৰে আজিকালিতো মেচিন আহি গ'ল একদম পুৰা হেক কৰি দিয়ে হেক কৰিব পাৰিব একদিনতে এতিয়া ঠিক আছে হেক কৰিলেও একটা বাট নলগায় না ৰিপ্লেচটো নকৰে সেইটোৱেতো এতিয়া আমি পাৰফেক্ট এক্সাম্পল চোৱা এতিয়া আমাৰ জাৱেদ পায়েং ছাৰ সেই মানুহে এটা বস্তু কয় আপুনি গছ ৰুব নালাগে আপুনি মাত্ৰ কাটিব এৰক গছ ৰুব কাৰণে চৰাই জানুৱাৰ আছে হেতি নিজে গছ লগাব বাট আপুনি কাটি দিলেতো কেনেকা হ'ব এণ্ড চি উই হেভ ফৰেষ্ট মেন অফ ইণ্ডিয়া ইজ ফ্ৰম আছাম একটা সুখা জায়গাতে কাৰণে সি পুৰা গছ লগাই এতিয়া হাবি বনাই দিলে তো লাইক আমিও নিজৰ পাৰ্ট পৰা নিজে কৰিব লাগে একদম সদায় আমি গভৰ্ণমেণ্টকে ব্লেম দিলে নহয় নিজে কৰিব লাগিব সকলো বস্তু চৰকাৰক নহয় গভৰ্ণমেণ্টটো ডেভেলপমেণ্টো লাগে হয় গভৰ্ণমেণ্ট নিজৰ কাম কৰি আছে এণ্ড মই লিটাৰেলি আই এম ফ্ৰম নৰ্থ ইষ্ট মই গভৰ্ণমেণ্টকে কেতিয়াও ব্লেম নকৰোঁ আপুনি কি কৰিছে মেইন বস্তুটো সেইটো সচেতন হ'ব লাগিব নিজে আপোনাৰ কনজাৰভেশ্যন ষ্টাৰ্ট কেতিয়া পৰা হ'ব আপুনি নিজে কৰিব লাগে আপুনি একটা চিপছ খাব তাৰপাছত কাগজটো এনেকা কৰি কিনে পেলাই দিব ৰোড কিনাৰতে তেতিয়া আপুনি গভৰ্ণমেণ্টকে ব্লেম দিলে নহ'ব না হোৱাট ইউ ডিড আপুনি কি কৰিছে কনজাৰভেশ্যন কাৰণে ডেভেলপমেণ্ট কাৰণে চ' আৰু মানুহবিলাক সদায় কমপ্লেইন কৰে সেইটো মোক একদম লাইক মই লিটাৰেলি পচন্দ নকৰোঁ কমপ্লেইনিং নেচাৰ চাওক ডেভেলপমেণ্টো লাগে এতিয়া গাড্ডা গাড্ডি ৰাস্তাতে আপুনি খোজকাঢ়ি গাড়ী চলাই ভাল পাব নেকি তাতেতো আপোনাক অকণমানটো ডেভেলপ হ'ব বাট ডেভেলপটো হৈ আছে তো লগে লগে বহুত সাৰা প্লানোতো গভৰ্ণমেণ্টে কৰি আছে তো সেইকাৰণে আৰু আপুনি কি কৰি আছে এতিয়া জাৱেদ পায়েং ছাৰ অকলে জংঘল বনাব পাৰে যদি আমি 10টা গছটো ৰুব পাৰোঁ না একদম পাৰোঁ কিয় নোৱাৰোঁ বাট আজিকালি ছ'চিয়েল মিডিয়া জামানা সি ভালো হৈছে বেয়াও হৈছে লাইক এতিয়া বন মহোৎসৱ আহিব মানুহে এটা গছ লগাব একটা সেলফি খিচি এৰি দিব নেক্সট বছৰতে সেইটো জেগাতে আকৌ গছ লগাব পইচা হ'ব ন সেইটো কাৰণে হা কেলে ৰিজন ইজ সেইটো আপুনি লগাইছে তো ইটস ইয়োৰ ৰেছপন্সিবিলিটি টু টেক কেয়াৰ অফ দ্যাট ট্ৰী আপুনি পানী দিব লাগে তাক
জানুৱাৰে খাব পাত খাই দিব তাৰ কাৰণে বেৰা লগাব লাগে দ্যাটছ ইউৰ ৰেছপনচিবিলিটি আপুনি কৰিছে কৰা নাই আপুনি এটা সেলফি মাৰি কিনে লাভ নেচাৰ লাভ বুলি দিলে নহয় এনেকৈ নহয় আৰু লাইক আৰু একটা বস্তু লাইক মই লিটাৰেলি আপোনাৰ ষ্টুডিঅ'ৰ মাধ্যমতে ক'ব বিচাৰোঁ যে আজিকালিৰ বাচ্চাকেইটা জংঘল হাবি ফুৰিব ইণ্টাৰেষ্ট নাই ফৰ দেম নেচাৰ ইজ পাৰ্ক একটা সৰু পাৰ্কতে যাব আই লাভ নেচাৰ আপুনি কেতিয়াবা আপুনি লাইক হাবিত গ'লে তেতিয়াহে গম পাইছি মই নিজকে হিল কৰিছোঁ আজিকালি চাওক মেক্সিমাম আউট অফ 10 3জন মানুহে বহুত বেমাৰ আছে ভিতৰত কোনোবা ডায়েবেটিছ ধৰি বৈ আছে কৈ ব্লাড প্ৰেছাৰ ধৰি বৈ আছে কোনোবা এইটো বৈ আছে এনজাইটি ডিপ্ৰেশ্যন বাট হোৱাট আই ফেল্ট আপুনি নেচাৰ লগত যেতিয়া থাকিব আপোনাৰ এইটো বেমাৰ সব নহ'ব বিকজ ইউ উইল গেট ফ্ৰেছ অক্সিজেন দেন এগেইন আপোনাৰ একটা শান্তি থাকিব একদম চৰাই মাত শুনি লাইক লিটাৰেলি নেচাৰেল মেডিটেশ্যন হৈ যায় এখন চিনেমা আছে এখন গীতা গোবিন্দম নে কিবা এখনে আছিল আপুনি চাইছেনে সেইখন তাতে আছে নেচাৰৰ সেইটো মানে দেখাইছে মানে তেওঁ ডিপ্ৰেশ্যন হৈছিলে সেই এই ৰশ্মিকাই আছিলে সেইখনেই আছিলে ন গীতা গোবিন্দমে আছিলে চাগে ন সেইখনেই আছিলে মই চাইছোঁ কমৰেড চাগে ডিয়াৰ কমৰেডখনতে আছিলে চাগে ডিয়াৰ কমৰেড য়েছ ডিয়াৰ কমৰেড তে সো আইটো লৰা See, तो नेचर ना सब चीज का आंसर इज नेचर মানুহবিলাক কয় মং খেতি ইমান লাইক ইমান শান্তি কেনেকা থাকে সো দে আর ডাইরেক্টলি কানেক্টেড উইথ দ্য নেচার এন্ড আমার এনচেস্টারিতে আপনি বহুত দূর কা এক্সাম্পল নলক নিজর লাইক আমার আইতা লাইক গ্র্যান্ড মাদার্স লাইক আমার প্যারেন্টস হেতি আজিও বহুত ঠান্ডা দিমাগতে আমাকে বুঝাবো পারে reason they were with the nature once upon a time now modernization ahi gol city life hoi gol okoman but 20-30 বছর আগতে তো নেচার লগত সবে ইনভলভ আছিলে তো হেতি নিজৰ মাইন্ডসেট টু মেডিটেশন মাইন্ড কি রিল্যাক্স কৰি হেতি শিকি গল হেতু বস্তু বাট নাও এডেজ চিলড্রেনস আর সো ফ্রাস্ট্রেট হৈ যায় অকমানতে ভয় কৰে অকমান একো কথাতে কান্দিব শুরু হৈ যায় আৰু মোবাইলটো আৰু নকওঁ আৰু মোবাইলটো সদায় ভাল কণ্টেণ্ট নাথাকে বাট উইথ মডাৰ্ণাইজেশ্যন উইথ দ্য টেকনলজি মোবাইলো ইউজ কৰিব লাগে গেজেটছ ইউজ কৰিব বাট আপ টু চাম লিমিট সেইটো আৰু অভিভাৱকৰ দায়িত্ব হয় সেইটো মোবাইলটো ইউজ কৰিব শিকোৱাটো হা আৰু পেৰেণ্টিং একটা বস্তু আছে স্যার মোৰ এতিয়া 4 মহিনাৰ মোৰ এটা ল'ৰা আছে আথাৰবা হয় তাৰ নাম এতিয়া মই আৰু মোৰ ওয়াইফ ইজ ভেৰি ষ্ট্ৰিক্ট আমি এতিয়া পৰাহে তাক মোবাইল লাইক ভিডিঅ' কল কৰিলেও না আমি দূৰ পৰা তাক ৰিজন ইজ হি এতিয়া পৰা এইটো মোবাইলটো চাব পালে লাহে লাহে হি হেবিট হৈ যাব আৰু যেতিয়া বাচ্চা কান্দি আছে গানা লগাই দে বহুত বেয়া বস্তু বহুত বেছি বেয়া ৰিজন ইজ হি সৰু পৰা শিকি যায় সাপোজ এতিয়া আপুনি স্কুল গৈছে ময়ো গৈছো আমি হৰুত ABCD পঢ়িছিলো A for apple পঢ়িছিলো এতিয়া আমাৰ টিচাৰে আমাক হৰুত আগৰ A for apple জাগাতে A for mango শিকালে আজি লগে আমি A for mango ক'ব আছিল ফ্যাক্ট ইজ দ্যাট তো হৰু পৰা যোন একটা নাৰিশিং হয় না তাত পেৰেন্টিংৰ বহুত ডাঙৰ ৰোল আৰু পেৰেন্টছৰ আৰু একটা লাইক মই কমি নাই ওলাই আছো বাট দিটছ এ জেনাৰেল অবজাৰভেশ্যন দ্যাট পেৰেন্টছ গিটা বাহিৰত টাউন ফুৰাব লৈ যায় মই কক বাচ্চা হেতকে জংগল ফুৰাওক হাবিত লৈ যাও একদিন সপ্তাহতে আৰু মই গ্ৰাস ৰুট ওয়াৰ্কাৰ মই পুলিচতে আছো মই আফটাৰ ডিউটি মই যেতিয়াও পাৰো সদায় বাচ্চা হেতক লগৰীয়া হেতক হাবিত লৈ যাওঁ আৰু হেতকে দেখাও কি এইটো বস্তু কিয় হয় আৰু কিমান ইম্পৰ্টেন্ট এতিয়া লগেও আমাৰ নৰ্থ ইষ্টে হাবি যথেষ্ট আছে अगर এতিয়া পৰা আমি অকমান কনজাৰভেশ্যনতে ধ্যান দিও তো ইমান হেম্পাৰ নহব লাইক এতিয়া সোয়া বহুত এতিয়া সিটি সোয়া দিল্লী হৈ গল ৰাজ আৰু এবাৰ যোন গৰম পৰিছে গুৱাহাটীত নহয় পুৰা নৰ্থ ইষ্ট বহুত বেছি মানুহে আৰু মোৰ ফাদাৰ লিটাৰেলি হি was died because of heat wave only 4 months back my father was literally one of the healthiest person but গৰম কাৰণে আমি অৰুণাচলতে থাকো বাবা অসমত আমি অকমান কাম আছিলে বাবা গাঁৱত আহিছে তাক হিট বেছি হৈ গল হি বাবা গিৰি গল আৰু আমি বচাব টাইমে পোৱা নাই 3 ঘণ্টা হৈও পাইছো সিৰ্ফ তো তাকে ইলাজে পোৱা নাই আমি তো বিকজ মাই ফাদাৰ ডাইড বিকজ অফ হিট ৱেভ
সো এতিয়া এক্সাম্পল চোৱা ইমান মানুহ মৰি আছে এবাৰ চবে কৈ আছে ইমান গৰম হৈ গ'ল গছ কাটি আছে বাট এতিয়া ঠাণ্ডা দিন আহিব ষ্টাৰ্ট হৈ গ'ল নেক্সট গৰম দিন আগতে সিহঁতি গছ নৰয় নলগায় আকৌ নেক্সট টাইম ব্লেম কৰিব সো এতিয়াতো মানুহে গম পাই গ'ল না কি গছ কাটিলে এনেকা হয় আगर একটা মানুহে একটা গছ নিজৰ ঘৰত লগালেও তো হয় বহুত লেভেলতে কন্ট্ৰোল হৈ যায় তাৰ পারফেক্ট এক্সাম্পল কোভিড আছিলে কোভিড-19 যেতিয়া কোভিডতে পুরা আপোনাৰ ওয়ার্ল্ড ওয়াইড মানুহ বন ঘৰত আছিলে নেচার নিজে হিল হৈ গৈছিলে নেচারকে হিল কৰিব আপোনাৰ দৰকাৰে নাই দ্য থিং ইজ আপুনি কাটিব নালাগে দ্য থিং ইজ দ্যাট অনলি কি আপুনি কাটিব নালাগে সো ক্লাইমেট চেঞ্জৰ বহুত ডাঙৰ একটা ইম্প্যাক্ট আছে আমাৰ এতিয়া স্পেশালি মই নৰ্থ ইষ্টৰ কৈ আছো ময়ো অসমৰ আই এম ফ্ৰম পাৰ্মানেন্টলি ফ্ৰম আসাম লাইক সো ময়ো অসমবাসী তো অসমৰ মানুহকে একটা চিজ আপোনাৰ ষ্টুডিঅ'ৰ পৰা জৰুৰ কম কি এটলিষ্ট এতিয়া পৰা ষ্টাৰ্ট কৰি দিয়ক আপুনি এতিয়া গছ লগাব নপাৰিলেও নেকাটক কজ নেক্সট 2-3 ইয়াৰ্স का बात ना অসমতে বহিব বহুত তকলিফ হৈ যাব কেলে কি আমাৰ হেবিট নাই হয় এতিয়া বহুত মানুহে এসি বহিলে বিমাৰ হৈ যায় আমাৰ এসিত হেবিট নাই আমি নেচাৰেল হয় হাৱা খোৱা মানুহ সো দ্যাটস কাইন্ড অফ থিং আৰু এটা কথা মোৰ মনলৈ আহি আছে প্ৰশ্ন এই পখিলে মানে ধৰি লওক ফিমেলে মেলৰ লগত মেলে ফিমেলৰ লগত কথা কেনেকৈ পাতে তেওঁলোকে সাইন্টিফিক্যালি কিবা ষ্টাডি কৰিছে নেকি তেওঁলোকে কেনেকৈ মানে কনভাৰসেচন কেনেকুৱা হয় লাইক এতিয়া हर जानवरर निजर निजर भाषा থাকে হ'ব থাকে নো ডাউট বাট এতিয়ালৈকে তাৰ ষ্টাডিটো কৰা নাই আমি ষ্টাডি কৰা নাই মিন্স লাইক যেনেকা এতিয়া মই মেল হয় মই ফিমেল লগত কথা পাতো দেয়াৰ ইজ আ লেংগুৱেজ হেতৰো হ'ব পাৰে বাট এতিয়ালৈকেতো এনেকা একো নাই কি হেতি কথা কয় নকয় সেইটোতো এতিয়ালৈকে ষ্টাডি কৰি পোৱা নাই কোনোবাই পোৱা নাই হাই আৰু কিবা সিক্ৰেট আছে নে পখিলা বিষয় যেটো আমি নাজানো পখিলা সিক্রেট চোৱা পখিলাৰ পাৰ্টিকুলাৰ সিক্রেট নাই বাট পখিলাৰ বহুত ডাঙৰ ইম্পৰ্টেন্স আছে মই হেইটোই কৈছো আপুনি ষ্টাডি সেক্টৰ হৈ গল চোৱা এতিয়া নৰ্থ ইষ্টে কি আছে স্পেশালি আমাৰ অসমৰ লৰা ছোৱালী কি হয় সায়েন্স পঢ়িলে ইয়াতো ইঞ্জিনিয়াৰ বনিব যায় ইয়াতো ডক্টৰ বনিব যায় হয় 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 লাইক জুলজি বটনি লৈ বহুত কম মানুহ পঢ়ে লাইফ সায়েন্স লৈ বহুত কম আছে এতিয়া আমাৰতো ইয়াত হাবিৰ আছে ইয়াতে তো বহুত বস্তু পোৱা যায় এতিয়া চোৱা হার আপুনি যেতিয়া রিসার্চ গেট বুলি এটা পোর্টাল আছে ইয়া আপোনাৰ সায়েন্সৰ আজিকালি ফেসবুক বহুত পেজ আছে চোৱা ডেইলি নিউ স্পেসিস ডিসকভার হৈ আছে নৰ্থ ইষ্ট পৰা কেতিয়া মেঘালয় কেতিয়া অসম কেতিয়া অৰুণাচল বাট কোনে ডিসকভার কৰি আছে from outside people outside northeast people আমার অসমৰ মানুহকিটা বহুত কম ইনভলভ আছে রিজন ইজ মোর মা একটা ডায়লগ মারে সদায় যার ঘর ট্রেন ওচৰত থাকে তার ট্রেন সদায় লেট হয় বলে হয় এতিয়া মানুহকিটা কি ভাবে যে আমার লগত তো যথেষ্ট হাবি আছে আমি তো এইটো বস্তু কেতিয়াও কৰি লম লেকিন বাইৰত মানুহকিটা তো গম পাই গল হেতৰটো হাবি নাই এতিয়া চোৱা মই ৰিসেন্টলি কলকাতা গৈ আহিছো মই তাত পখিলা চাব গলো তাত তো হাবি নাই হেতৰটো সৰু সৰু পাৰ্ক পুৱাই নাই তাৰ কম্পেয়াৰতে তো আমি তো স্বৰ্গত আছো আৰু তাত তো বিনা এসিড সার্ভাইভ কৰিব আমাৰ যেনেকা মানুহ তো নোৱাৰিব ইমান হিউমিডিটি ইমান গৰম বাট স্টিল আমাৰ ইয়াত গৰম হলেও হার্ডলি 34 35 36 লগে যায় বাট তাত তো তাৰ পৰা স্টার্ট হয় 36 পৰা স্টার্ট হয় হেটো আমাৰ মানে এডজাস্ট নহব আৰু বডিয়ে নলব আৰু বহুত কষ্ট হ'ব হেকানে এতিয়া ৰিকুৱেষ্ট একদম হাত জৰি কিনে সব অসম মানুহ ৰিকুৱেষ্ট কৰিম কি আপুনি অকমান ক্লাইমেট চেঞ্জ का ইম্পৰ্টেন্ট দি অকমান নেচাৰ কে ডিস্ট্ৰাক্ট নকৰক আৰু নিজৰ ঘৰতে সি আমাৰ নৰ্থ ইষ্ট মানুহৰ এটলিষ্ট ৰেন্টত হলেও জায়গা থাকে অকমান আমি লাইক কম্পেক্ট লাইফ নাই আমাৰ ওপেন লাইফ যেনেকা মই গাঁৱৰ মানুহ মোৰ এটলিষ্ট ঘৰৰ পাছতে 1 মিটাৰ 2 মিটাৰ তো জায়গা থাকে আমাৰ এটা গছ লগাব পাৰে আপুনি বেলেগ নলগালেও নিম্বু গছ লগাওক হয় হেইটো তো অক্সিজেন দিব হৰ গছ অক্সিজেন দিয়ে এনেকা নহয় নিম গছ লগাওক তুলসী লগাওক বলা এনেকা লগাওক কি সৰু প্লান্টে বি নিজৰ কাম সব কৰে এটো আমি মানুহবিলাক হে অকমান সুস্তি নেচাৰটো নিজৰ একটা সৰু গছেও অক্সিজেন এৰাটো এৰিব তো হেইটো কৰিব পাৰে সো দ্যাট
আৰু আমি নিজে যুঁজিব লাগে আমি সদায় গভৰ্ণমেণ্ট লগত কমপ্লেইন কৰিলে নহয় ন' ডাউট গভৰ্ণমেণ্টকে কিবা চিজতে কৰিব লাগে বাট নেচাৰ ৰিলেটেড বস্তুতে আৰু এনভাইৰনমেণ্ট ৰিলেটেড ক্লাইমেট চেঞ্জ বস্তুতে আপুনি সদায় গভৰ্ণমেণ্টকে ব্লেম নকৰিলে হ'ল মোৰতো ৰিকুৱেষ্ট আছে গভৰ্ণমেণ্ট নিজৰ কাম কৰি আছে বাটাৰফ্লাই মেনৰ নামটো কেনেকৈ হৈ গ'ল আফটাৰ লাইক পখিলাৰ অকণমান ষ্টাডি যেতিয়া কৰিছোঁ মোৰ ইণ্ডিয়া বুক অফ ৰেকৰ্ড এছিয়া বুক অফ ৰেকৰ্ড ৱৰ্ল্ড ৰেকৰ্ড আৰু অনাৰাৰী ডক্টৰেট দুটামান পাইছোঁ তাৰ পাছত এটা মেগজিন আছে ইষ্টাৰ্ণ পেনোৰামা এটা ইণ্ডিয়া কা ইয়াৰলি পাব্লিছ এইটো হয় ওৱান অফ দ্য অল্ডেষ্ট মেগাজিন তাত মোৰ নাম প্ৰথম আহিছে ৰোশন উপাধ্যায় বাটাৰফ্লাই মেন অফ অৰুণাচল প্ৰদেশ আৰু সেইটো লেটাৰ এনেকা হ'ল কি হৈ গ'ল মই ৰিচাৰ্চতে আহি গ'লোঁ বহুত বস্তু ডিস্কভাৰ হৈ গ'ল নয়া পখিলা ডিস্কভাৰ হ'ল নয়া ড্ৰেগন ফ্লাই ডিস্কভাৰ হ'ল তো তেতিয়া মই চাইণ্টিফিক পেপাৰ লিখিব শিকিছোঁ তো চাইণ্টিফিক পেপাৰ লিখিব শিকিছোঁ নিউ স্পেচিছ পাব্লিছ হৈ গ'ল আৰু লাইক লিটাৰেলি বাটাৰফ্লাইটো হাইলাইটেড হৈ গ'ল মই কি এইটো ৰোশন আৰু পুলিচৰ বহুত ডাঙৰ ৰ'ল ইয়াত মই পুলিচ কনষ্টেবল এটা পুলিচ হৈ নেচাৰ ষ্টাডি কৰি আছে পখিলাত ৰিচাৰ্চ কৰি আছে এইটো এক কাইণ্ড অফ হাইলাইট হৈছে তাৰপাছত এনেকা কৰি মোৰ নামটো ৰোশন উপাধ্যায়টো হয় লগতে ৰোশন উপাধ্যায় মোৰ নাম হয় লগতে বাটাৰফ্লাই মেন অফ অৰুণাচল বি নাম আহি গ'ল এইটো ইষ্টাৰ্ণ পেনোৰামা কাৰণে তো এনেকা হৈ তাৰপাছত বহুত এচিভমেণ্টে এতিয়া মই নৰ্থ ইষ্ট য়ং এচিভাৰ এৱাৰ্ড মই পালোঁ 2023তে তাৰপাছত আকৌ DGP পুলিচ মেডেল পালোঁ ফৰ ষ্টাডি অফ এণ্ড আই এম দ্য অনলি পুলিচ পাৰ্চনেল ইন ইণ্ডিয়া who got medal for study of flora and fauna. Wow. Then state award পালো তাৰ পাছত বহুত সারা ফটোগ্রাফি কম্পিটিশনতে একটা WWF শায়দ আপুনি নাম শুনিছে WWF ইন্ডিয়া তাত ফটোগ্রাফি কম্পিটিশনতে মই জিকিলো তাৰ পাছত সৰু আৰু তাৰ এনেকা হৈ বাটাৰফ্লাই মেন অফ অৰুণাচল কৈ আৰু নিউজ চেনেল ডাঙৰ নিউজ চেনেলে হাইলাইট কৰিছে মন কি বাততে একবাৰ মোৰ ভিডিঅ' আহিছিলে তো এনেকা কৰি বাটাৰফ্লাই মেন অফ অৰুণাচল একটা নাম হৈ গ'ল নাও পিপল নো মি এজ বাটাৰফ্লাই মেন অফ অৰুণাচল এণ্ড আই লিটাৰেলি ভেৰি হেপী ইট ইজ নট বিকজ অফ এচিভমেণ্ট ইটছ বিকজ অফ মাই ইণ্টাৰেষ্ট মাই লাভ ফৰ বাটাৰফ্লাই এণ্ড আই ফিল প্ৰাউড টু বি কল মাই চেল্ফ বাটাৰফ্লাই মেন অফ অৰুণাচল কি মোকে মানুহকেইটা ইমান মৰম কৰে এইবাৰ মই যেতিয়া কলকাতা গৈছোঁ তেতিয়া মই গম পাইলোঁ কি মানুহে মোক কিমান মৰম কৰে তো এনেকা হৈ এতিয়া মই ৰিকুৱেষ্ট কৰোঁ আমাৰ আপকামিং জেনেৰেশ্যনকে বাটাৰফ্লাইটো মই ছাবজেক্ট মই পচন্দ কৰোঁ মই মৰম কৰোঁ সেইকাৰণে মই ডুবিছোঁ ইয়াত ঢেৰ বস্তু আছে য'ত আপুনি মৰম কৰিব পাৰে চিৰ পখিলাই নহয় আপুনি একটা চৰাই লৈ কৰক একটা স্পাইডাৰ লৈ কৰক একটা কি বোলে চিমটি লৈ কৰক বহুত বস্তু আছে নেচাৰতে ছাবজেক্টৰ কমি নাই আপুনি মানুহ এইকেইটা মচ্ছৰত ষ্টাডি কৰি আছে আপুনি আৰু যোন আমাৰ কল পাকা কলতে সৰু এটা কিৰা উৰে আপুনি জানে না নাজানে তাকে ফ্ৰুট ফ্লাই কয় গম পাইছো কামুৰে যে হয় না গম পাইছো তাতো ষ্টাডি কৰি আছে মানুহকেইটা তো সেইটো লেকিন আপোনাৰ মন ভিতৰ পৰা আহিব লাগে তো সেইটো কৰিলে ভাল আহক আৰু মই অৰুণাচলতে থাকোঁ মই নেচাৰ লগত কানেক্টেড আছোঁ আপুনি কেতিয়াও কোনোবাই শিকিব মন আয় যদি মই সদায় অ'পেন থাকোঁ আই এম ভেৰি অ'পেন এক্সেছ মই নিজকে কেতিয়াবা জানো বুলিও নেদেখাওঁ মই আৰু নেজানোৱে বাট চামহাও আই লাৰ্ণ শিকি আছোঁ চ' বিকজ অফ বাটাৰফ্লাই চ' মই একটা পুলিচ মানুহ কনষ্টেবল মানুহ মই কলেজৰ বাৰাণ্ডাও দেখা নাই বাট নাও মোকে ডাঙৰ ইউনিভাৰ্চিটিয়ে যেতিয়া মোক মাতে মোক বহুত ভাল লাগে তাত মোকে সিহঁতকে শিকাবৰ কাৰণে মোৰ লগত একো নাই সিহঁতি অলৰেডি ভেৰি এডুকেটেড দে আৰ মাষ্টাৰ্ছ ষ্টুডেণ্টছ PhD ষ্টুডেণ্টছ বাট হাউ ইণ্টাৰেষ্ট একটা মানুহকে একটা ছাবজেক্টে ইণ্টাৰেষ্ট কেনেকুৱা দিব লাগে সেইটো মই শিকাব পাৰোঁ তো এতিয়া ৰিচেণ্টলি মই কলকাতা ইউনিভাৰ্চিটি হৈ আহিছিলোঁ লাষ্ট ইয়াৰ মই IIT গুৱাহাটী গ'লোঁ দিল্লী ইউনিভাৰ্চিটি গ'লোঁ কটন ইউনিভাৰ্চিটি তো এইটোতো মোৰ নিজৰ ইউনিভাৰ্চিটি যেনেকুৱা হয় তাৰ ফেকাল্টিকেইটা বহুত মৰম কৰে অৰুণাচলৰ ইউনিভাৰ্চিটি ইয়াত USTM শ্বিলং লাষ্ট ইয়াৰ গৈছিলোঁ কেৰেলা গ'লোঁ বেংগালুৰু গ'লোঁ
তো এনেকা কৰি কৰি আৰু গুজৰাটত কৰিলোঁ চবত কৰি কৰি এতিয়া একটা বস্তুটো শিকিলোঁ কি আপুনি কাম কৰিলে আপোনাৰ নামো হ'ব মানুহে মৰমো কৰিব আৰু শিকাবও পাৰিব দেটছ হোৱাট ৰোশন ইজ মই মোৰ একো এইটো ঘমণ্ড নাই পখিলা আৰু কজ আই এম এ পুলিচমেন তো মোৰ একো লালচি নাই এইটো পাৰ্টিকুলাৰ ছাবজেক্টে লৈ মই পখিলা ইজ মাই পেশ্যন এণ্ড আই এম ফলোয়িং মাই পেশ্যন উইথ লাভ আৰু এটা কথা আমি যাব লাগিব অৰুণাচল যাম তেতিয়া মানে আপুনি বস্তুখিনি যদি দেখাই দিয়ে তেতিয়া বেছি ভাল হ'ব পখিলাৰ বিষয়ে যিখিনি আপুনি ক'লে কাৰণ মানে চকুৰে চোৱা আৰু এনেকৈ কথা কোৱাৰ মাজত বহুত ডিফাৰেঞ্চ আছে একজেক্টলি আপুনি না ইউ আৰ দ্য ফাৰ্ষ্ট ওৱান লাইক যোনে মোক এইটো কৈছে নহ'লে না সদায় এইটো মোৰ টপিক হৈ যায় কি আপুনি কেতিয়া জংঘলত আহিব মই আপোনাক প্ৰেক্টিকেল কৰি দেখাম তো ইউ আৰ দ্য অনলি ফাৰ্ষ্ট লাইক এতিয়ালৈকে মই ফাৰ্ষ্ট মানুহ আপোনাক পাইছোঁ যোনে এইটো কৈছে যে আমি হাবিত যাম আপুনি মোক এনেকা ফুৰাওক হাবিত ফুৰাই মোক দেখাওক এক্সপিৰিয়েঞ্চ কৰিম মোৰ মন আছে যেতিয়ালৈকে আপুনি কোনটো বস্তুকে নিজে ফিল নকৰে না মই যিমানো ক'লে বি ফাইদা নাই আপুনি নিজে ফিল কৰিব লাগে এণ্ড লাইক আই লিটাৰেলি ৱান্ট টু থেংক ইউ ফৰ লাইক আস্কিং মি লাইক টু গিভ ইউ এক্সপিৰিয়েঞ্চ আপুনি অৰুণাচল আহক আই এম ভেৰি এক্সেচেবল আপুনি অহা আগতে চি নাও উই আৰ ভেৰি কানেক্টেড আপুনি মোক এটা ফোন কৰি দিয়ক দাদা মই আহি আছোঁ আই উইল এৰেঞ্জ অল আপোনাৰ বহা জংঘল হাবি ফুৰা দেন ট্ৰিট মি এজ ইয়'ৰ অ'ন পিপুল নাও তেতিয়া আপুনি যেতিয়া আপুনি ফিল কৰিব না যেতিয়া পখিলা আপোনাৰ হাতত বহিব তেতিয়া আপুনি গম পাব যে এইটো নেচাৰ বস্তুটো কি মই এতিয়া ফিল কৰি আছোঁ মই সঁচাকৈ হাত দিছোঁ পখিলা আহি গৈছে আৰু কেনেকুৱা লাগিব ৱাও আপুনি আহক আৰু এইটো স্মাইল না নেচাৰেলি ওলাব একদম লাইক তাত ফেক নাই আৰু একদম নেচাৰেল আৰু তেতিয়া যেতিয়া আপুনি হাবিত জংঘলত ফুৰিব ষ্টাৰ্ট কৰিব না ইয়'ৰ এক্সপেক্টেশ্যন উইল বি জিৰ' যেনেকা এতিয়া আমাৰ বাচ্চাকেইটা কি আছে বহুত এক্সপেক্টেশ্যন আছে মায়ে আইফোন দিব এইটো দিব সেইটো পাম নেকি যেতিয়া আপুনি নেচাৰ আৰু নেচাৰ লগত পেয়াৰ হৈ যাব না আপুনি একটা বস্তু মাঙিব ডেট ইজ কেমেৰা কি মই কেপচাৰ কৰিম মুভমেণ্টকে নেচাৰ কা আৰু কেমেৰা ইজ লাইক আ ড্ৰাগছ মইতো কওঁ হাৰ পেৰেণ্টছ নিজৰ বাচ্চাকে এতিয়াৰ পৰা সৰু একটা কেমেৰা দি কিনে জংঘলতে অবজাৰ্ভ কৰিব শিকাই দিয়ক আপোনাৰ বাচ্চা লাইফত ড্ৰাগছ নাখাব একদম চিয়'ৰ শ্বট ড্ৰাগছ পৰা বি বেছি এডিক্টেড ইজ নেচাৰ চ' এণ্ড চি আৰু আমাক এতিয়া নেচাৰ লাভাৰ লাগে লেগেচি শুড বি ফ'ল' এতিয়া যিমান আমাৰ খুৰা লাইক আমাৰ ডাঙৰ গ্ৰেণ্ডফাদাৰকেইটা জানিছিলে তাৰ পৰা বাবা শিকিলে বাট বাবাহেঁতি শিকাটো অকণমান কম হৈ গ'ল বাবাৰ পৰা মই শিকিছোঁ বাট অকণমান কমকৈ শিকিছোঁ মোৰ পৰা মোৰ বাচ্চা শিকিব অকণমান কম শিকিব বাট শিকিবতো লেগেচি শুড বি ফ'ল' তেনেকুৱা হৈ আমি নেচাৰক বচাব পাৰিব নিজৰো ডেভেলপমেণ্ট হ'ব আৰু মানুহ খুচ থাকিব লাগে একো নাই লাইফত সেইটোৱে হেপী থাকিব লাগে আমি শেষ কৰি দিওঁ বহুত কথা পাতিলোঁ আৰু এদিন যাব লাগিব মই অৰুণাচল যাম তেতিয়া ভিডিঅ' বনাম মই ভাবি থৈছোঁ কাৰণ মোৰ বহুত চাবলৈ মন পখিলা আৰু মোৰ নেচাৰ মানে জংঘলত ফুৰিবলৈ মন আৰু কেনেকুৱা লাগিছে আজিৰ এপিছ'ড আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক ভাল পাই আছে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব